ৰাজধানী মণ্ডলৰ 4 নং ৰাজধানী কেন্দ্ৰৰ আমি 9খন স্কুলে মিলি আজি এটা চৰকাৰৰ এটা উৎসৱ, ৰাইজৰ উৎসৱ, এইটো চৰকাৰে দিয়া এটা অনুষ্ঠান। আৰু এই ৰাইজৰ উৎসৱটো আমি আমাৰ বশিষ্ঠ বিদ্যাপীঠ অঞ্চলৰ স্কুলত বশিষ্ঠ বিদ্যালয়ত আজি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু এই অনুষ্ঠানত আমি 4 নং ৰাজধানী মণ্ডলৰ সমূহ 9খন বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে শিশুসকলৰ সৰ্বাংগীন উন্নয়ন, সিহঁতক সৰ্বাংগীনভাৱে সিহঁতক প্ৰতিভা বিকাশ কৰাটো। আমি ধৰ্ম নিৰপেক্ষে, ভাষা ধৰ্ম নিৰপেক্ষে আমি সকলো জনজাতিয়ে যাতে ইয়াতে সকলো ধৰণৰ শিক্ষা লাভ কৰিব পাৰোঁ, সকলো তেওঁলোকৰ কণ শিশুসকলৰ যাতে প্ৰতিভা বিকাশ কৰিব পাৰোঁ, আজি এই অনুষ্ঠানটো এইটোৱে মুখ্য উদ্দেশ্য। আৰু আমি আজি চৰকাৰৰ এই আনন্দত প্ৰথমতে আজি বশিষ্ঠ বিদ্যাপীঠ অঞ্চলৰ প্ৰথমে পতাকা উত্তোলনেৰে আৰম্ভ হৈ এটা শোভাযাত্ৰা উলিওৱা হয়। তাৰপিছত আমাৰ বন্তি প্ৰজ্বলন হয়। তাৰপিছত আমাৰ কোৰাছ আৰু কণ ছাত্ৰ ছাত্ৰীসকলৰ শিশু নৃত্য গীত আজিৰে আৰম্ভণি কৰি আমাৰ ইয়াত আমাৰ যিখিনি অফিচৰ মুৰব্বীসকল তেখেতসকল আজি উপস্থিত আছে। আমাৰ DPO ছাৰ, IS বাইদেউ সকলোখিনি আজি উপস্থিত হৈছে। আৰু তাৰ মাজত ধুনীয়াকৈ অনুষ্ঠানটো হৈছে। এই অনুষ্ঠানত আমি আজি অংশগ্ৰহণ কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ। ধন্যবাদ।